হয়, আজি হনুমান জয়ন্তীৰ আমাৰ দ্বিতীয় দিন। আজি হৈছে হনুমান জয়ন্তী। আজি সঁচাকৈ ভক্তৰ সমাগম বৃদ্ধি পাইছে, যথেষ্ট ভক্তৰ সমাগম হৈছে। ইয়াত সঁচাকৈ ভক্তৰ আধ্যাত্মিকতা দেখা গৈছে। বিভিন্ন স্থানৰ পৰা আমাৰ ভক্তগণ আমাৰ মন্দিৰলৈ আগমন হৈছে। সঁচাকৈ আজি বহুত ভাল লাগিছে। আজিৰ আমাৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আছিল বৃক্ষৰোপণ আৰু তৃতীয় কাৰ্যসূচী আমাৰ পূজা চলি আছে। আৰু নিশাৰ আমাৰ কাৰ্যসূচী আছে নাম পৰিৱেশন কৰিব ৰুণুনাথ শৰ্মা আৰু দীপশিখা দাস। আজি প্ৰায় 3000তকৈ অধিক ভক্তৰ সমাগম হৈছে বুলি অনুমান কৰা গৈছে। আমি সঁচাকৈ ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ। ইয়াত সকলো ৰাইজে আমাক সহায় কৰিছে, আগবাঢ়ি আহিছে। এনেকৈ সুদূৰ ভৱিষ্যতে আৰু আগবাঢ়ি আহক, অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ৰামদিয়া ঠাকুৰপাৰা শ্ৰী শ্ৰী হনুমান মন্দিৰৰ উদ্যোগত এইবেলি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি হনুমান জয়ন্তী উদযাপন কৰিছোঁ। আৰু যোৱাকালি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ হৈ গৈছে, ধৰ্মীয় শ্ৰী শ্ৰী হনুমান শোভাযাত্ৰা আমাৰ হৈ গৈছে। আজি হনুমান জয়ন্তী উপলক্ষে ইয়াত পুষ্পাঞ্জলি ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত বিভিন্ন স্তৰৰ ৰাইজে, ভক্তবান ৰাইজে প্ৰভু হনুমন্তৰ আশীৰ্বাদ লোৱাৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে। আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তা সমিতিৰ পৰা। আৰু সন্ধিয়া আমাৰ আজি নাগাৰা নাম পৰিৱেশন কৰা হ'ব। অসমৰ দুগৰাকী স্বনামধন্য নাগাৰা নামৰ পাঠিকা ৰুণুনাথ শৰ্মা আৰু ৰঙিয়াৰ দীপশিখা দাসৰ নাগাৰা নাম পৰিৱেশন ইয়াত কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ প্ৰভু হনুমন্তই সকলো মানুহৰ সৰ্বস্তৰ ৰাইজৰ দুখ দুৰ্গতি দুখ কৰক, সংকট মোচন কৰক। গতিকে সেইদৰে কামনা কৰিছোঁ সকলো ৰাইজে যাতে শান্তি সম্প্ৰীতিৰে এনাজৰীৰ বান্ধেনেৰে যাতে বান্ধ খাই থাকিব পাৰে, সকলোৰে যাতে সংকটবিলাক দূৰ হয়। প্ৰভু হনুমন্তই তাকে আশীৰ্বাদ সমস্ত ৰাইজে ইয়াত বিচাৰিছে। আৰু আমিও উদ্যোক্তা সমিতিয়ে আশীৰ্বাদ বিচাৰোঁ যাতে সমস্ত ৰাইজৰ যাতে দুখ দুৰ্দশা যাতে নাইকিয়া হয়। প্ৰায় ইয়াত 1000ৰ ওপৰত ভক্তৰ ইয়াত সমাগম হৈছে।